My dear students, আজি মই এখন কোৱেশ্চন পেপাৰ তোমালোকলৈ আগবঢ়াইছো আগন্তুক এছএছএলসি 2024 ত সম্ভাৱ্য কিছুমান কোৱেশ্চন 90 মাৰ্কছৰ এখন কোৱেশ্চন পেপাৰ তোমালোকে প্ৰস্তুত কৰি উলিয়াইছো তোমালোকে কোৱেশ্চন পেপাৰখন নিজে কৰিবলৈ যত্ন কৰিবা ঠিক আছে মই কোৱেশ্চন কেইটা অলপ গাই দিছো তোমালোকক নাম্বাৰ 1 ত তোমালোকৰ এমসিকিউ আছিল যে তলৰ কোনটো সমানুপাতত আছে 12:21 আৰু 32:56 18:30 আৰু 14:21 সিট আছে 22:33 আৰু 33:24 24:28 আৰু 20:25 নাম্বাৰ কোৱেশ্চন নাম্বাৰ 2 ত আছে 18 স্কয়াৰ 19 স্কয়াৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে এই অপচন আছে 38 বি 36 সিট 42 আৰু ডি 40 আছে কোৱেশ্চন নাম্বাৰ 3 2.03 * 10⁻⁻5 ৰ মানটো হ'ব ইয়াত অপচন 4টা অপচন দিয়া আছে তাৰ পিছত যোনটো কাৰেক্ট তোমালোকে সিলেক্ট কৰিবা Rule 4 আছে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে দুটা যোগাত্মক অখণ্ড সংখ্যা a b দিয়া থাকিলে এনে দুটা অদ্বিতীয় সংখ্যা q আৰু r দিয়া থাকিব যাতে a = bq + r যত এই চাৰিটা অপচন দিয়া আছে তাৰ পিছত এটা তোমালোকে সিলেক্ট কৰিবা না 5 নম্বৰ দিছো দুটা সমীকৰণৰ অসীম সংখ্যক সমাধানৰ শৰ্ত হ'ল a দিয়া আছে a1/a2 ≠ b1/b2 b অপচন দিয়া আছে a1/a2 = b1/b2 = c1/c2 C দিয়া আছে a1/a2 = b1/b2 not equal c1/c2 और D দিয়া আছে a1/a2 not equal b1/b2 = c1/c2 क्वेश्चन नंबर 6 ত আছে x² + bx + c = 0 দ্বিঘাত সমীকৰণৰ দুটা সমান বাস্তৱ মূল থাকিব যদিহে এই চাৰিটা অপচন দিয়া আছে যিকোনো এটা সিলেক্ট কৰিবা 7 আছে -3/2 2 এই সমান্তৰাল প্ৰগতিৰ 11তম পদটো হ'ব অপচন 8 আছে 28 b আছে 22 c -38 d আছে -48/2 ঠিক আছে 8 নম্বৰত আছে sin twice a = sin a সত্য যেতিয়া a = ইয়াত অপচন 4টা অপচন আছে অপচন কেইটা সিলেক্ট কৰিব কোনবা এটা 9 নম্বৰত আছে এটা বৃত্তৰ এডাল স্পৰ্শক আৰু বৃত্তটোৰ অমহিতা বিন্দুটো কোৱা হয় এত আছে স্পৰ্শ বিন্দু b স্পৰ্শক c ছেদক d জ্যাক জিনটো হয় সিলেক্ট কৰিবা কোৱেশ্চন নম্বৰ 10 ত r ব্যাসাৰ্ধযুক্ত এটা বৃত্তৰ p কোণৰ এটা বৃত্তকলাৰ কালি হ'ল ইয়াত চাৰিটা অপচন দিয়া আছে তাৰ পিছত ৰাইট এনসাৰটো তোমালোকে সিলেক্ট কৰিবা 11 নম্বৰত আছে 34216 ৰ মধ্যমা হ'ব ইয়াত চাৰিটা অপচন দিয়া আছে ঠিক সেইদৰে 12 নম্বৰত আছে তলৰ কোনটো এটা ঘটনাৰ সম্ভাৱিতা হ'ব নোৱাৰে 2/3 b আছে -1.5 c 15% d আছে 0.7 13 নম্বৰত আছে x² + 7x + 10 বহুপদৰ শূন্য দুটাৰ যোগফল হ'ল 7 b -7 c 10 d -10 যিকোনো এটা ৰাইট আনসাৰটো সিলেক্ট কৰিবা 14 ত আছে তলৰ কোনটো অযুগ্ম সংখ্যাৰ বৰ্গ ইয়াত চাৰিটা অপচন দিয়া আছে ৰাইট আনসাৰটো সিলেক্ট কৰিবা 15 ত দিয়া আছে ত্ৰিভুজ ABC ৰ AB = 6√3 cm AC 12 cm আৰু BC 6 cm এতিয়া B কোণ হ'ব অপচন 8 120 ডিগ্ৰী B 60 ডিগ্ৰী C 90 ডিগ্ৰী আৰু D 45 ডিগ্ৰী ঠিক আছে 16 নম্বৰ কোৱেশ্চন 4³ / 2⁴ * 5³ দশমিক স্থানৰ পৰিসমাপ্তিৰ সংখ্যা হ'ল চাৰিটা অপচন দিয়া আছে 17 ত আছে লসাগু x18 = 36 আৰু গসাউ x18 = 2 তেন্তে x ৰ মান হ'ব 2 3 4 5 19 ত আছে সৰি এটা কোৱেশ্চন মিক্স হৈছে ঠিক আছে 19 ত আছে 10 ৰ পৰা 25 শ্ৰেণী অন্তলৰ শ্ৰেণী সূচক হ'ল এই চাৰিটা অপচন দিয়া আছে যিকোনো এটা সিলেক্ট কৰিবা 20 নম্বৰত কাখৰ চিত্ৰত এংগুল APB = 65 ডিগ্ৰী তেন্তে এংগুল AOB ৰ মান হ'ব এই চাৰিটা অপচন দিয়া আছে আৰু পিকচাৰটো আছে চাই পেলাই তোমালোকে ৰাইট আনসাৰটো উলিয়াবা 21 ত আছে যদি এটা গোলকৰ পৃষ্ঠকালীৰ আয়তনৰ সাংখ্যিক মান সমান তেন্তে ইয়াৰ ব্যাসাৰ্ধ হ'ব চাৰিটা অপচন আছে 22 ত তলৰ কোনটো এটা বহুপদ ৰাখি x + √2 √2x + 2 x + 2/x + 1 2x⁴ + 7 23 ত আছে এটা দ্বিঘাত সমীকৰণ x² + bx + c = 0 যত abc বাস্তৱ আৰু a not equal 0 মূল দুটা সমান হলে তলৰ কোনটো সত্য ইয়াত চাৰিটা লিখা আছে ইয়াৰ ভেদ নিৰূপক d > 0 ইয়াৰ মূল দুটা সদায় বাস্তৱ ইয়াৰ মূল দুটা -b/2 আছে -b/2 আছে উক্ত সমান মূল দুটা এটা অপৰিমেয় হ'ব পাৰে ঠিক হেতে 24 ত তলৰ তালিকাখন খালী ঠাইত y মান হ'ব 8642 আছে এখন খালী ঠাই আছে এই তালিকাখন চাই পেলাই ৰাইট আনসাৰটো সিলেক্ট কৰিবা 25 ত যদি ত্ৰিভুজ ABC আৰু ত্ৰিভুজ DEF ৰ AB/D = BC/FD তেন্তে
ত্ৰিভুজ দুটা সদিশ হ'ব যদিহে ইয়াত চাৰিটা অপচন দিয়া আছে 26 ত -3 2 বিন্দুটো y অক্ষৰ পৰা দূৰত্ব হ'ল চাৰিটা অপচন আছে 27 ত 2x + 2y = 5 2x - 2y = 7 ৰৈখিক সমীকৰণ জুৰে a আছে এটা বিন্দুত কাটিব b মিলি যাব c সমান্তৰাল হ'ব d এটা নহয় যিকোনো এটা অপচন ৰাইট আনসাৰটো সিলেক্ট কৰিবা 28 ত আছে a 24 আৰু b -2 -4 বিন্দু সংযোগী ৰেখাখনৰ মধ্যবিন্দুৰ স্থানাংক চাৰিটা অপচন আছে 29 ত abc ত্ৰিভুজৰ ab আৰু ac বাহুৰ ক্ৰমে d আৰু e দুটা বিন্দু d parallel bc ad = 2.4 cm bd = 7.2 cm আৰু a = 1.8 cm c হল চাৰিটা অপচন আছে 30 ত আছে a b আৰু -a - b বিন্দু দুটাৰ মাজৰ দূৰত্ব হল চাৰিটা অপচন দিয়া আছে 31 ত px = x² + 3a - 1 * x - 1 বহুপদৰ দুটা শূন্য a আৰু 1 এৰ মান হ'ব চাৰিটা অপচন দিছে তোমালোকে চাই সিলেক্ট কৰিবা 32 3 - 4 আৰু -3 4 বিন্দু সংযোগী ৰেখাখণ্ডক মূল বিন্দুত বিভক্ত কৰা অনুপাতটো ইয়াত চাৰিটা অপচন আছে 33 5 cm ব্যাসাৰ্ধৰ এটা বৃত্তত আঁকিব পৰা যিকোনো দুডাল সমান্তৰাল স্পৰ্শকৰ মাজৰ দূৰত্ব চাৰিটা অপচন দিয়া আছে 34 ত এটা ঘড়ীৰ মিনিটৰ কাটাডালৰ দৈৰ্ঘ্য 21 cm 10 মিনিটত ঘড়ী কাটাডালৰ দ্বাৰা ঘূৰণৰ কালি হ'ব ঠিক চাৰিটা অপচন আছে 35 ত এটা লম্ববৃত্তাকাৰ সুঙা আৰু এটা লম্ববৃত্তাকাৰ শংকুৰ ভূমি ব্যাসাৰ্ধৰ উচ্চতা একে সিহঁতৰ আয়তনৰ অনুপাত হ'ব চাৰিটা অপচন দিয়া আছে 36 ত কোনো পৰিসাংখ্যিক তথ্যৰ মাধ্যমা আৰু বহুলোকৰ মাজৰ পৰিসাংখ্যিক সম্বন্ধ হ'ল চাৰিটা অপচন দিয়া আছে চাই পেলাই ৰাইট আনসাৰটো কাৰেক্ট কৰিবা সিলেক্ট কৰিবা 37 ত চিত্ৰত ও কেন্দ্ৰীয় বৃত্তলৈ ab এডাল স্পৰ্শক আৰু এংগল edb = 110 ডিগ্ৰী হলে এংগল ab হ'ব চাৰিটা অপচন দিয়া আছে পিকচাৰটো এটো 38 ত 1 - 10² 45 ডিগ্ৰী বাই 1 + 10² 45 ডিগ্ৰীৰ মান হ'ব চাৰিটা অপচন দিয়া আছে 39 ত 2x + 2y = 5 2x + 2y = 5 আৰু 2 নম্বৰ সমীকৰণটা দিয়া আছে এজুৰ 4x - 2y = 9 4x - 2y - 8 = 0 ৰৈখিক সহ সমীকৰণৰ জোৰ কেইটা বিবেচনা কৰা অপচন চাৰিটা দিয়া আছে ঠিক হেদে 40 ত আছে তলৰ কোনটো দ্বিঘাত সমীকৰণ ইয়াত চাৰিটা দিয়া আছে ইয়াৰ ভিতৰত তোমালোকে দ্বিঘাত সমীকৰণটো সিলেক্ট কৰিব লাগে 41 ত এটা বহুপদৰ শূন্য মান 5 আৰু 2 হলে বহুপদটো হ'ব ইয়াত চাৰিটা অপচন দিয়া আছে সিলেক্ট কৰিবা 42 ত যদি ত্ৰিভুজ abc সদিশ ত্ৰিভুজ df আৰু এংগল a = 50 ডিগ্ৰী এংগল b = 60 ডিগ্ৰী তেন্তে এংগল f ৰ মান হ'ব ইয়াত চাৰিটা অপচন দিয়া আছে 43 দ্বিঘাত বহুপদ এটাৰ সৰ্বাধিক শূন্যৰ সংখ্যা হ'ল 1 2 3 4 ইয়াৰ যিকোনো শুদ্ধটো সিলেক্ট কৰিবা 44 ত কোনো ঘটনা ইৰ সম্ভাৱিতা হ'ল p আৰু e বাৰৰ সম্ভাৱিতা ইৰ পূৰক ঘটনা তলত দুটা উক্তি উল্লেখ কৰা হৈছে ইয়াত দুটা উক্তি দিয়া আছে তোমালোকে ইয়াৰ পৰা শুদ্ধ আনসাৰটো সিলেক্ট কৰিবা 45 ত 0 0 আৰু -86 বিন্দু দুটাৰ মাজৰ দূৰত্ব হ'ল চাৰিটা অপচন দিয়া আছে সিলেক্ট কৰিবা তোমালোকলৈ লৈ অহা পিছৰ সেকশনৰ কোৱেশ্চন কেইটা চোৱা ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গসাউ উলিওৱা 1 2 9 6 আৰু 384 47 12x⁴ + 10x³ - 32x² - 25x + 5 ৰ দুটা শূন্য √5/2 হলে -√5/2 হয় তেন্তে বাকি কেইটা শূন্য উলিওৱা 48 ত আছে যদি এটা ৰম্বাসৰ চাৰিটা শীৰ্ষবিন্দুৰ স্থানাংক ক্ৰমে p30 q45 r -14 আৰু s -2 -1 হয় ৰম্বাসটোৰ কালি উলিওৱা প্ৰমাণ কৰা যে sin θ + cosec θ² + cos θ + sec θ² = 7 + tan² θ + cot² θ 50 নম্বৰ আছে দেখুৱা যে √3 অপৰিমেয় 51 ত আছে সমাধান কৰা √2x + √3y = 0 √3x - √8 0 52 আছে দুটা সংখ্যাৰ পাৰ্থক্য 26 এটা সংখ্যা আনটোৰ 3 গুণ হলে সংখ্যা দুটা উলিওৱা 53 আছে 6x² - x - 2 = 0 দ্বিঘাত সমীকৰণৰ মূল উলিওৱা 54 আছে আজিৰ পৰা 3 বছৰ আগৰ আৰু 5 বছৰৰ পিছৰ ৰহমানৰ বয়সৰ প্ৰতিক্ৰমবোৰৰ যোগফল 1/3 তেওঁৰ বৰ্তমান বয়স উলিওৱা 55 আছে 3 8 13 253 এ সমান্তৰ প্ৰগতিটো শেষৰ ফালৰ পৰা 20তম পদটো নিৰ্ণয় কৰা 56 ৰ পৰা 56 57 58 59 60 61 এই কোৱেশ্চন কিটা তোমালোকে নিজে পঢ়ি আনসাৰটো কৰিবা আৰু কোনে কিমান কৰিব পাৰিছা কমেন্ট বক্সত কমেন্ট কৰিবা আৰু যদি কিবা অসুবিধা আছে মই পিছত ইয়াৰ আনসাৰখিনি লৈ পেলাই আকৌ নতুন এটা ভিডিও তোমালোকলৈ লৈ আহিম তোমালোকে যথেষ্ট সংখ্যক প্ৰায় চেষ্টা কৰিবা যাতে কোৱেশ্চনখিনি সম্পূৰ্ণভাৱে কৰিব পাৰা থ্যাংক ইউ